নমস্কার, এই মুহূর্তে হচ্ছে রাতিপুর কেবাটাও বিগ ব্রেকিং নিউজ। আজি হয়েছে 15 জানুয়ারি। রাজ্যের কোটি কোটি কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ। মোবাইলতে কৰক এইকেইটা কাম, শীঘ্ৰে লাভ কৰিব পিএম কিষাণৰ ধন। জুবিন গাৰ্গৰ ঘটনা কেনেকৈ হৈছিল, আহি গল ঘটনাৰ সময়ৰ সকলো তথ্য, লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ হৈছে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। পিএম কিষাণৰ 22 নং কিস্তিৰ ধন ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে। পিএম কিষাণৰ 22 নং কিস্তিৰ ধন প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। যিকোনো অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। হেল্পলাইন নাম্বাৰ হৈছে 155261। ধন লাভৰ বাবে কি কি কৰিব লাগিব আপুনি? 1 নম্বৰ, শীঘ্ৰেই কৰি লওক EKYC আপডেট। 2 নম্বৰ, বনাই লওক ফাৰ্মাৰ আইডি। 3 নম্বৰ, আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। কেনেকৈ কৰিব এইসমূহ কাম? 1 নম্বৰ, প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। 2 নম্বৰ, ৱেবছাইটত গৈ লগ ইন কৰক। 3 নম্বরে তাতে আপনি EKYC অপশন দেখিব আৰু ক্লিক কৰক। 4 নম্বরে আপোনাৰ আধাৰ নম্বৰ ক্যাপচা কোড দিয়ক আৰু সাৰ্চত ক্লিক কৰক। 5 নম্বরে আপোনাৰ মোবাইল নম্বৰ সন্নিবিষ্ট কৰক। 6 নম্বরে তাৰ পিছতে গেট OTP-ত ক্লিক কৰক। আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিবিষ্ট কৰক। 7 নম্বৰ, তাৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ EKYC। তাৰ পিছত জনাই আছো আমাৰ পৰৱৰ্তী খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক আছিল। ছিংগাপুৰৰ আৰক্ষীৰ মতে জুবিন গাৰ্গৰ পানীত ডুবি হৈছিল মৃত্যু। কিন্তু জুবিন গাৰ্গৰ ঘটনা কেনেকৈ হৈছিল, আহি গল ঘটনাৰ সময়ৰ সকলো তথ্য। 19 ছেপ্টেম্বৰৰ বিয়লি প্ৰায় 2:30 সাঁতুৰিবলৈ আৰম্ভ কৰিছিল জুবিন গাৰ্গে। জুবিন গাৰ্গক সাগৰত সাঁতুৰিবলৈ দিয়া হৈছিল লাইফ জেকেট। কিন্তু জুবিন গাৰ্গৰ দেহৰ আকাৰতকৈ ডাঙৰ আছিল লাইফ জেকেটটো। লাইফ জেকেটটো ডাঙৰ হোৱাৰ বাবে পিন্ধিবলৈ সাগৰত জুপিয়াইছিল জুবিন গাৰ্গ। সাগৰত সাঁতুৰি থাকোতে অচেতন হৈ পৰিছিল জুবিন গাৰ্গ। অচেতন হোৱাৰ সময়ত জুবিন গাৰ্গ মুখৰ পৰা ওলাইছিল ফেন। সাগৰৰ পৰা ইটলৈ তুলি অনাৰ পিছত লগত থকা সকলে জুবিন গাৰ্গক দিছিল CPR। CPR দিয়াৰ সময়ত বুকু ওঠত আঘাত পাইছিল জুবিন গাৰ্গে। মৃত্যুৰ পূৰ্বে দুশ্চিন্তা আৰু মৃগী ৰোগৰ ঔষধ খাইছিল জুবিন গাৰ্গে। তেজত কোনো অন্য মেডিচিনৰ অৱস্থিতি পোৱা নাছিল, কলে চিকিৎসকে। দুৰ্ঘটনাৰ পিছতেই ছিংগাপুৰৰ উপকূলাৰক্ষীয়ে ইমাৰ্জেন্সি কল পাইছিল 3:36 এম্বুলেন্সত উঠাই জুবিন গাৰ্গক নিয়া হৈছিল ছিংগাপুৰৰ জেনাৰেল হাস্পতাললৈ। ছিংগাপুৰৰ আদালতত শুনানিত মোবাইলত কৰা সকলো ভিডিঅ' দেখুওৱা হয়। ছিংগাপুৰ আৰক্ষীয়ে সৰ্বমুঠ 35 জনৰ সাক্ষ্য গ্ৰহণ কৰিছিল। কৰ্ণাৰ আদালত সাক্ষীৰ সময়ত উপস্থিত আছিল 7 গৰাকী ব্যক্তি।